আৰু তুমি পিছফালে যে দেখিছা এই ষ্টেজটোতে 13 তাৰিখে নীল আকাশে প্ৰগ্ৰাম কৰিব এইখনতে ন ডিমা হাছাওৰ ফেলকন ফেষ্টিভেল আপোনালোকে নেদেখিলে হয়তো কেতিয়াবা নাম শুনিছিলে তো এইখনে হয় ইয়াতে হয়তো ফেলকন ফেষ্টিভেল তো চাই লওক 2024 পোনপ্ৰথমবাৰৰ বাবে অনলি মোৰ ভিডিঅ'তে দেখি আছে কাৰণ কিয়নো ইয়াতে ফেষ্টিভেল ষ্টাৰ্ট হ'ব 13 তাৰিখৰ পৰা আৰু আমি আহিছো 11 তাৰিখে লাবুদা কি ক'ব ইমান এডভান্স আহিছো কাৰণ আমাৰ ফিলিংছটো হাই হৈ আছে উই আৰ ভেৰি excited to ফেলকন ফেষ্টিভেল আৰু ইয়াতে প্ৰায় 43 খন দোকান বৰ্তমানলৈকে আছে আকৌ ইফালে দেখি আছে ষ্টেজ আছে তো এই ষ্টেজখনতে আমাৰ অসমৰ নীল আকাশ অভিজিত ভট্টাচাৰ্য বলিউডৰ ছিংগাৰ নাইবা ধৰি লওক মনালী ঠাকুৰ গোটেইখিনি তেখেতসকলে এই ষ্টেজখনতে পাৰফৰ্ম কৰিব আৰু আমাৰ যিমানখিনি মানুহ আহিব মানে ধৰি লওক অসমৰ পৰা হওক বাহিৰৰ পৰা তো এইখিনি জেগাতে আপোনালোকে দেখিব গোটেই একদম মানুহৰ ভিৰ বৰ্তমান যিহেতু আজি 11 তাৰিখ তো আজি সিমান এটা মানুহ নাই বাৰু তাৰে কাষতে আছে এইটো আইলেণ্ড আৰু এই আইলেণ্ডৰ কাষত এই যিটো আপুনি ঘৰটো দেখিছে এই ঘৰটোতে শ্বুটিং হৈছিল আমাৰ জুবিনদাৰ চিকাৰৰ এটা গানৰ গানটোৰ নাম কৈ দিয়ক সাতুৰঙি ভাল পোৱা তোমাকে তো আপুনি যদি এই চিনেমাখন যদি চাইছে জুবিনদাৰ নাইবা যদি গানটো যদি শুনিছে তেনেহলে আপোনালোকে লক্ষ্য কৰিব ভালকৈ মন কৰিব এই লোকেশ্যনটোতে আৰু ইয়াতে কামবিলাক চলি আছে এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই আৰু ইয়াতে আছে মই চিনাকি কৰি দিওঁ এজন মানুহক চিনাকি কৰি দিব পাহৰি গৈছো এইজন হৈছে চৌৰংগাদা আমাৰ মৰিগাঁৱৰে লাবুদাৰ বন্ধু আকৌ এইটো এটা ঘৰ বনাইছে মানে গাঁৱৰ নিচিনাকৈ মানে বনাইছে চাগে মে বি এইটো টেম্পৰাৰী বনাইছে নেকি মানে পিছত চাগে উঠাই দিব যেন লাগি আছে মোৰ ফিলটো সেনেকুৱা যেনেই পাইছো কাৰণ ইয়াতে ঢেঁকীও ৰাখিছে ঢেঁকী জানে বিহু আহি আছে দৰ্জাখন খুলি পেলাই ভিতৰত সোমাব পাৰিম নেকি মানুহটো নাই চাগে চাওক বাহ ভাল লাগিছে ঘৰটো মানে এই বস্তু দেখি পেলাই গাঁও ফিলটো পাই যায় আৰু সেইখিনিতে দেখি আছে তাতেই হ'ব ফেষ্টিভেল মই আকৌ এবাৰ দেখা দিছো যিসকলে দেখা নাছিলে তো পোনপ্ৰথমবাৰৰ বাবে 2024 মোৰ ভিডিঅ'তে দেখি আছে এইখিনি মানে প্ৰাউডলি ক'ব পাৰো কাৰণ এতিয়ালৈকে যিহেতু কোনো অহা নাই আকৌ আৰু ফেলকন ফেষ্টিভেলত এই ধুনীয়া ঘৰটো যে দেখি আছে এইটো জাষ্ট টেম্পৰাৰী বনাইছে এইটো মানে ফেলকন ফেষ্টিভেল যেতিয়া খতম হ'ব তাৰপিছত এই ঘৰটো মানে ভাঙি দিয়া হ'ব আপুনি ইমান কষ্ট কৰি পেলাই বাহিৰ এটা ঘৰ বনাইছে যিটো দেখি আপোনাৰ নিজৰ গাঁওখনলৈকে মনত পৰিব নিজৰ আগৰ হয়তো আপুনি যদি গাঁৱৰ পৰা যদি গুৱাহাটীত যদি আছে মানে এই স্মৃতিবোৰলৈকে মনত পৰি যাব আকৌ সেইফালে যদি চাই আপোনাৰ এটা ঘৰ আছে সেই ঘৰটোৰ আকৌ লুকটো বেলেগ মানে কথাটো হ'ল যে এনেকুৱা ডিমা হাছাওত আপোনালোকৰ যিমানকেইটা মানে জনগোষ্ঠী আছে ইয়াতে ধৰি লওক ডিমাচা কাৰ্বি নেপালী তো গোটেইকেইটা জনগোষ্ঠীয়ে তেখেতসকলৰ নিজৰ মানে এইটো মানে ধৰি লওক মানে ডিজাইন থাকে নাইবা ধৰি লওক মানে সহজ ভাষাত ক'ব গ'লে ডিজাইন আৰু যদি ক'ব নিজৰ মানে সংস্কৃতিৰ মানে এটা থাকে ন যে আমাৰ বস্তুবিলাক এনেকুৱা আমাৰ ডিজাইনটো তেনেকুৱা হ'ব তো তেনেকুৱাকে ইয়াতে এইখিনি জাষ্ট শ্বৰ কাৰণে মানে কৰিছে আকৌ ইফালে যে দেখিছে আপোনালোকে অভিয়তে বহি আছে ইয়াতে হ'ব মানে হোটেল মানে ক'ব গ'লে ৰেষ্টুৰেণ্ট আৰু ইয়াতে বহি পেলাই খাব পাৰিব কালিৰ পৰা কিবা অৰ্ডাৰ দিম নেকি কওক ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ ম'ম' খাব আৰু গাহৰি পুৰা দিয়া দাদা চৰি কালিৰ পৰা আহিব আপুনি অৰ্ডাৰটো য়েছ আহি যাব আপোনালোক ফেলকন ফেষ্টিভেল আমাৰ তাতো পাব ইয়াত যদি 100 আমি 50 টকাত খুৱাই দিম আপোনালোক আমাৰ ট্ৰেইনটো আপোনাক দেখাই আছো আমি চাগে কিবা এটা মাথা মাৰিম বুলি কৈ আছে কিবা বিজনেছৰ আইডিয়া কৰি আছে নেকি আমাৰ ট্ৰেইনটো মানে আমি গেছ চেছ গোটেই লৈ আহিছো ঠিক তেনেকুৱাকে এইটো হৈছে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ আৰু ইয়াতে বাচন ধোৱাৰ কাৰণে আৰু এইখিনি কিহৰ কাৰণে কৰিছে ইয়াতে বহিবৰ কাৰণে অকে ইয়াতে ৰাতি শুবৰ কাৰণে আৰু এইফালে যদি মই ওলাই আহো এইফালে বেলকনি নিচিনাকৈ এইটো মানে বেতে লোকসকলৰ মানে এইটো ঘৰ হয় তো ইয়াতে থব বাচন মানে যেনেকে ধৰি লওক বাচন বৰ্তন যে থৈ আনি পেলাই আমি যেনেকে থৈ দিওঁ তো তেখেতসকলৰ ইয়াতে থবৰ কাৰণেও মজাকে বনাইছে আৰু আপুনিও যদি আগতে যদি ফেলকন ফেষ্টিভেল যদি আহিছিল কেতিয়া আহিছে আপুনি কমেণ্ট এটা কৰি দিব আকৌ আৰু যদি আহিম বুলি যদি ভাবিছে তেনেহ'লেও সেইটোও জনাব আৰু আপোনালোকে মোৰ পিছফালে যে দেখি আছে এইখন হ'ল গেট হ'ব কাইলৈ প্ৰগ্ৰেম আছে হয় না এতিয়া পুৰা কামত পুৰা লাগি আছে থাকাকে শেষ কৰি দিব এইটো কামটো পুৰা মানে পৰুৱাৰ নিচিনাই মানে কাম বিলাক কৰিছে আৰু প্ৰত্যেকে মানে নিজৰ মানে ডিপাৰ্টমেণ্ট কেইটা লৈ লৈছে যে আমি হয়তো গেটখন বনাম কোনোবাই ষ্টল খিনিৰ কাম কৰিব কিন্তু আমাৰ তাতে হলে কি হলে মই কওঁ নে এই নগেনৰ পুতেকক বাঘ এডাল আনিব আহিছিলো ক'ত গেল সি দেখা দেখি নাই তাৰপিছত ক'ব এই অভিক চিমেণ্টৰ বস্তাটো আনিব আহিছিলো এতিয়ালৈকে অহা নাই 2 ঘণ্টা হ'ল বেয়া পাব নালাগে মানে আমি সেনেকে কয় লাইন মাৰি ফুৰিছি কব সেনেকে কয় আমাৰ গাঁৱতো সেনেকুৱা তাক মাতি আছো কালি পা না মাইকী ঘূৰ্ণুয়া মেখেলা তলত সোমাই আছিলে
দিব পাৰিম না সেইটো দিব পাৰিবা পাৰিম নৰ্মেল কথা নেকি সেনেকে কয় এতিয়া সেনেকে আমি কোৱাটো কৈছো আমি শুনিও আমি নিজে শুনো ন মানে মদ খাই যদি তুমি ভিডিঅ' এটা এনেকে বটলটো ডাঙৰ মানুহে বেয়া পায় বাট তুমি চাবা এই জেগাখিনিত মদে দুনিয়া হৈ থাকিব গোটেই বহি আৰু আপোনালোকে এইকেইদিন কণ্টিনিউ ভিডিঅ' বিলাক চাই থাকিব গোটেই আপডেট দি থাকিম আৰু এইটো বস্তু মই এতিয়া ক'লো তোমাক এতিয়া মই এইটো ভিডিঅ'ত কওঁ এইটো জেগাত ধৰি লোৱা তুমি বহুত বেছি একো ভিউ ট্ৰেডিচনেল কিবা একো নোপোৱা বুজিলা এইটো অনলি চেলিব্ৰেচন অনলি চেলিব্ৰেট কৰিব লাগিব ইয়াত আহি ইয়াত তুমি এইটো দেখা পাম সেইটো দেখা পাম এইটো নহ'ব এক্সপেক্টেশ্যন কৰি আহিলা ইয়াত খাবলৈ আহা শুবলৈ আহা বছ কি বস্তু চেলফি জোন ফেলকন ক'ত এইটো চোৱা ইয়াত তুমি কেনেকে ফটো উঠিবা মই দেখুৱাই আছো দেই চেলফি জন বোলে কিবা চেলফি জন দেখা পাইছে এনেকুৱা হ'ব ফিনিচিং হোৱা নাই আমি আধৰুৱা সময়খিনি দেখুৱাইছো আপোনালোকক হাত দুখন মিলি আৰু কাপোৰ জ্বলে পুৰা এইটো এনেকে ফটো দিব পোজ এনেকে উঠিব সঁচাই একদম আৰু এতিয়া আহি পালো আমি থকা জাগাখিনি মানে আমি ৰাতি ক'ত থাকিম মানে কালিতো যিহেতু আমি আহিলো কালি ৰাতি আহিলো তো কালি এই তাতে থাকিলো কালি ৰাতি মই দেখাই আছো ভালকৈ তাৰে আগতে চাওক আজি মানে আমাক জাগাটো চিলেক্ট কৰি ল'ব দিছে মানে স্পেচিয়েলি যে আমি কোনটো জেগাত থাকিম তো আপোনালোকে এবাৰ চাওক ভালকৈ কোনখিনি ভাল হ'ব এইফালে মানে ৰাইট চাইড পৰিব এইটো ৰাইট চাইডত ভাল হ'ব নে লেফ্ট চাইডৰ এইখিনি ভাল হ'ব মানে এই ইয়াৰে ভিতৰত থাকিব মন নাই মানে যিখিনি আপোনাৰ নেট লগোৱা আছে নেটৰ ভিতৰত থাকিব মন নাই গাড়ীটো এনেকে চাইডেদি আউটত ইয়ালৈকে আনি দিব পাৰিম যদি টেন নাথাকে পাৰিম টেন নিদিয়ে এইফালে ইয়াৰ ভিতৰতে দিব বুলি কোৱা নাই টেনটো ইয়াৰে এইখিনি থাকিব মন নাই মানে এইখিনি থাকো এই মাজৰ এইখিনি বেয়া হ'ব নেকি নতুন কোনোবা আহিলে নেকি নাই সেইখন কেইটাই আৰু যিহেতু মই কৈছিলো যে আমি আগতে আহি পাইছো তো চাওক এই আৰু যে দুটা টেণ্ট দেখি আছে সেই হ'ল টেণ্টৰ মানে মালিক আৰু তেখেতসকল আহিছে আৰু আমাৰ এই দুটা টেণ্ট আমি এনেকে আছিলো এইটো এটা আৰু এইটোত মই আছিলো দেখাই দিওঁ বাৰু মই ভিতৰৰ পৰা ঠাণ্ডা আছে বিৰাট ইয়াতে কোনে মাৰিল আকৌ এইটোতে আছিলো কালি ৰাতি আৰু ভিডিঅ'টোৰ শেষত মই কওঁ যে আমি এবিধ চৰাই বিচাৰি আহিছো আৰু সেই চৰাইবিধৰ নাম হৈছে ফেলকন মানে কি হয় আমাৰ এইটো ইয়াতে ডিমা হাছাও উমৰাংচুত যিটো মানে ফেলকন ফেষ্টিভেল পাতে সেই চৰাইবিধৰ নামতে পতা হয় মানে এই যিখিনি জেগা দেখিছে আপোনালোকে এই জেগাখিনিতে মানে ফেলকন চৰাইবিধ ইয়াতে পৰে মানে তো চৰাইবিধক বিচাৰি আহিছো বৰ্তমান লাবুদা মই আৰু আমি গোটেইকেইটা তো চৰাইবিধ যদি দেখা পাওঁ তেনেহ'লে আপোনালোকক দেখাই আছো আৰু দেখা নাপালে আপোনালোকে নেক্সট ভিডিঅ'ত চাব তাতে আপোনালোকে দেখিব পাৰে ধুনীয়া লোকেশ্যন বহুত মজা এইটো কি ডেম বুলি কয় নিপকো পানীবিলাক পুৰা একদম নীলা নীলা